নমস্কাৰ দৰ্শক সকল কম্পোজ অপশনস ফৰ ইমেইলছৰ টিউটোৰিয়েলত আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম ইমেইল প্ৰাপক সম্পৰ্কে যি হল ত চিচি বিচিচি ইমেইল টেক্সটক ফৰম্যাট কৰা ইমেইলত ফাইল সংযুক্ত কৰা গুগল ড্ৰাইভ দ্বাৰা ফাইল শেয়াৰ কৰা ইমেইলত এটা ছবি বা লিংক সন্নিবেশ কৰা আৰু কম্পোজ উইন্ডো বিকল্প সম্পৰ্কে এই টিউটোৰিয়েলৰ বাবে এটা কাৰ্যকৰ ইন্টাৰনেট সংযোগৰ প্ৰয়োজন আৰু এটা ওয়েব ব্ৰাউজাৰ এইটো বৰ্ণনৰ বাবে আমি ফায়াৰফক্স ওয়েব ব্ৰাউজাৰ ব্যৱহাৰ কৰিম আৰম্ভ কৰো আপোনাৰ ওয়েব ব্ৰাউজাৰ খুলক আৰু লিখক http://gmail.com লগইন পৃষ্ঠা খুলে যথাযথ টেক্সট বাক্সত এটা ইউজাৰনেম আৰু পাসওয়াৰ্ড লিখক লগইন পৃষ্ঠা ইউজাৰনেমৰ সৈতে যদি খুলে ইয়াৰ মানে হল আপুনি ইতিমধ্যে মেচিনৰ পৰা এই একাউণ্টটো এক্সেছ কৰিছে পাসওয়াৰ্ড লিখক আৰু সাইন ইন বুটামত টিপক আমি আমাৰ জিমেইল পৃষ্ঠাত আছো এতিয়া এটা ইমেইল লেখাৰ বাবে উপলব্ধ বিকল্পবোৰ চাও সেয়ে প্ৰথমে কম্পোজ বুটামত টিপু কম্পোজ উইন্ডো খুলে টু সেগমেন্ট যত আমি প্ৰাপক নিৰ্দিষ্ট কৰো ইয়াত তিনটা বিকল্প আছে টু চিচি আৰু বিচিচি চিচিৰ মানে কাৰ্বন কপি আৰু বিচিচিৰ মানে হল ব্লাইন্ড কাৰ্বন কপি আমি টু ফিল্ডত সেই ব্যক্তিৰ ইমেইল এড্ৰেছ যোগ কৰিম যাক আমি ইমেইল পঠাব বিচাৰো ইয়াত এটা স্ক্ৰিনশট আছে আমি একেই মেইল একাধিক ব্যক্তিক পঠাব বিচাৰিলে ইমেইল আইডিবোৰ টু ফিল্ডত যোগ কৰক ইয়াত এটা স্ক্ৰিনশট আছে অন্য এজনক ইমেইলৰ এটা কপি চিহ্নিত কৰিবলৈ চিচি বিকল্পটো ব্যৱহাৰ কৰক টু আৰু চিচি ফিল্ডত চিহ্নিত সকলো প্ৰাপকে অন্যান্য প্ৰাপকক দেখিব পাৰে ইয়াত এটা স্ক্ৰিনশট আছে আমি অন্য এজনক ইমেইলৰ এটা ব্লাইন্ড কপি চিহ্নিত কৰিবলৈ বিচিচি বিকল্প ব্যৱহাৰ কৰিব পাৰো এই বিকল্পত টু আৰু চিচিৰ প্ৰাপকে বিচিচিত যুক্ত প্ৰাপকক দেখিব নোৱাৰে বিচিচিত থকা প্ৰাপকে টু আৰু চিচিৰ প্ৰাপকক দেখিব পাৰে কিন্তু অন্যান্য বিচিচি প্ৰাপকক নহয় মেইল পঠুৱা জনে সম্পূৰ্ণ প্ৰাপকৰ তালিকাখন চাব পাৰে ইয়াত এটা স্ক্ৰিনশট আছে গুৰুত্বপূৰ্ণ নোট আমি প্ৰাপকৰ ফিল্ড টু চিচি আৰু বিচিচিত যিকোনো সংখ্যাৰ ইমেইল এড্ৰেছ জুৰাবলৈ পাৰো কিন্তু প্ৰতিদিনে সৰ্বোচ্চ প্ৰাপকৰ সীমা 500 হয় প্ৰতিটো মেইল আইডি এটা স্পেস বা কমা বা কোলনৰ দ্বাৰা পৃথক কৰা হৈছে এতিয়া জিমেইল কম্পোজ উইন্ডোত উভতি যাও ডিফল্ট ৰূপে কাৰ্সাৰ টু ফিল্ডত আছে এতিয়া প্ৰাপকৰ এড্ৰেছ নিম্ন ৰূপত লিখক টু ফিল্ডত ইমেইল আইডি হিসাবে ray.becky.0808@gmail.com লিখক চিচি ফিল্ডত 0808imbecky@gmail.com বিচিচি ফিল্ডত stlibreoffice@gmail.com আৰু info@spoken-tutorial.org সাবজেক্ট লাইনত টিপি আপোনাৰ ইমেইলৰ বাবে এটা সংক্ষিপ্ত বিৱৰণ লিখক আমি লিখিম পাৰ্টনাৰ উইথ আছ বিষয়বস্তুৰ এলেকাত এই মেসেজটো লিখো স্পোকেন টিউটোৰিয়েল প্ৰজেক্ট is helping to bridge the digital divide জিমেইলে আমাক ইমেইল বডিত টেক্সটক বেছিক ফৰমেটিংৰ মানে মৌলিক বিন্যাসৰ অনুমতি দিয়ে এইটো প্ৰদৰ্শিত হৈছে ডিফল্ট ৰূপে কম্পোজ উইন্ডোৰ তলত নহলে ফৰমেটিং টুলবাৰ এক্সেছ কৰিবলৈ ফৰমেটিং অপশ্যনছ বুটামত টিপক ইয়াত আমাৰ ওচৰত বিভিন্ন ফন্টছ সাইজ বোল্ড ইটালিক আন্ডাৰলাইন টেক্সট কলৰ align numbered bulleted list আৰু
ইনডেন্টেশন বিকল্প আছে। এই বিকল্পবোৰ একেবাৰে কোনো এটা ওয়ার্ড প্ৰসেসৰ অ্যাপ্লিকেশনৰ নিচিনা। আপুনি নিজেই এই বিকল্পবোৰ অন্বেষণ কৰিব পাৰে। আমি এইভাবে আমাৰ টেক্সট ফৰম্যাট কৰো। ফৰমেটিং টুলবাৰ লুকাবলৈ ফৰমেটিং অপশনস বুটামত টিপক। কম্পোজ উইন্ডোত ফাইল, ফটো, লিংক আৰু ইমোটিকন যোগ কৰাৰ অনেক বিকল্প আছে। অন্যৰ সৈতে ফাইল বা ডকুমেন্ট শেয়াৰ কৰিব। আমি ড্ৰাইভ বিকল্প ব্যৱহাৰ কৰি ফাইল যুক্ত বা ফাইল সন্নিবেশ কৰিব পাৰো। সকলো মেইল প্ৰদানকাৰীয়ে এটাচমেন্ট হিচাপে ফাইল পঠোৱাৰ অনুমতি দিয়ে। আপুনি 25 মেগাবাইট পৰ্যন্ত ফাইল যোগ কৰিব পাৰে। ইয়াতছে ডাঙৰ ফাইল পঠাবলৈ আপুনি ড্ৰাইভ বিকল্প ব্যৱহাৰ কৰি ফাইল সন্নিবেশ কৰিব পাৰে। এতিয়া এটা পিডিএফ ফাইল সংযুক্ত কৰক যাৰ আকাৰ 1 MBতছে কম। attach ফাইল আইকনত টিপক যি এখন কাগজৰ ক্লিপৰ নিচিনা দেখাত হয়। এইটোৱে ফাইল ব্ৰাউজাৰ খুলিব। আপুনি মেইলৰ দ্বাৰা পঠাবলগীয়া ফাইল ব্ৰাউজ আৰু নিৰ্বাচন কৰক। ডেস্কটপৰ পৰা মই myscript.pdf নিৰ্বাচন কৰিম আৰু ওপেনত টিপিম। আমি দেখিব পাৰো যে আমাৰ ফাইল আমাৰ মেইলত যুক্ত হৈছে। attach files বিকল্প ব্যৱহাৰ কৰি একাধিক ফাইল একেই মেইলত সংযুক্ত কৰা যাব পাৰে। আপুনি যুক্ত কৰা এটা ফাইল মুছি পেলাবলৈ ফাইল নামৰ সোঁফালে X চিহ্নত টিপক। এতিয়া এটা ফাইল যুক্ত কৰক যি হল 30 MBৰ। মোৰ ডেস্কটপত এটা জিপ ফাইল আছে যি আকাৰত 30 MBৰ হয়। আৰু এবাৰ attach files আইকনত টিপক। 30 MB জিপ ফাইল ব্ৰাউজ আৰু নিৰ্বাচন কৰি ওপেনত টিপক। আমি নিম্ন পপআপ মেসেজ পাও। The file you are trying to send exceeds the 25 MB attachment limit। আৰু এইটোৱে Google Drive ব্যৱহাৰ কৰি পঠোৱাৰ বিকল্প দিয়ে। Send using Google Drive বুটামত টিপক। এইটো কিছুক্ষণৰ বাবে বন্ধ কৰো। Insert files using Drive বিকল্পত টিপক আৰু আগৰ মতে একেই উইন্ডো পাও। ইয়াত আমি তিনটা ট্যাব দেখিব পাৰো। My Drive, Shared with Me আৰু Upload। ডিফল্ট ৰূপে যি ফাইল ইতিমধ্যে আপলোড হৈ আছে সেইবোৰ My Drive ট্যাবত উপলব্ধ হয়। ইয়াত আপুনি এটা ফাইল দেখিব পাৰে। এইটো একাউন্ট তৈয়াৰৰ সময়ত Google টিমৰ দ্বাৰা শ্বেয়াৰ কৰা হৈছিল। Shared with Me ট্যাবত টিপক। ইয়াত আমি এই মেসেজ দেখো। No one's shared any files with you yet। কোনোবাই যদি আপোনাৰ সৈতে ফাইল শ্বেয়াৰ কৰে এইটো Shared with Me ট্যাবত থাকিব। এতিয়া এটা নতুন ফাইল আপলোড কৰিবলৈ আপলোড ট্যাবত টিপক। Select files from your computer বুটামত টিপক। আপোনাৰ মেচিনৰ পৰা যি ফাইল আপলোড কৰিব বিচাৰে তাক ব্ৰাউজ আৰু নিৰ্বাচন কৰক আৰু ওপেনত টিপক। আপুনি আৰু ফাইল যুক্ত কৰিব বিচাৰিলে Add More Files বুটামত টিপক। মই এতিয়া এইটো এৰি দিম আৰু মাত্ৰ একক ফাইল আপলোড কৰি আগবাঢ়িম। ফাইল যোগ হোৱাৰ পিছত আমি উল্লেখ কৰিব লাগিব যে এইটো কিভাবে মেইলত সন্নিবেশ কৰা হৈছে। তলত সোঁফালে দুটা বুটাম লক্ষ্য কৰক যি কয় যে Insert as Drive Link আৰু Attachment। ডিফল্ট ৰূপে Insert as Drive Link নিৰ্বাচিত। আমি Attachment নিৰ্বাচন কৰিলে ফাইলটো attachment হিচাপে সন্নিবেশ হ'ব। আমি এইটো এইভাবে এৰি দিও। স্ক্ৰিনৰ তলত বাও কোণত আপলোড বুটামত টিপক। এইটো আপলোড কৰা আৰম্ভ কৰিব কিন্তু এইটো ইন্টাৰনেট গতিৰ ওপৰত নিৰ্ভৰ কৰি কিছু সময় লব পাৰে। এইটো হৈ গলে কন্টেন্ট এলেকাত আপলোড কৰা ফাইলৰ লিংক দেখিব পাৰিব। এতিয়া ইমেইলত ইমেজ সন্নিবেশ কৰিবলৈ ইনচাৰ্ট ফটো বিকল্পত টিপক। আপলোড ফটোজ উইন্ডো খোলে। আমি কম্পিউটাৰৰ পৰা ফটো আপলোড কৰিব পাৰো বা ইমেজৰ ওয়েবসাইট এড্ৰেছ দি। এতিয়াৰ বাবে মই কোনো ইমেজ আপলোড কৰিব নিবিচাৰো। সেয়ে আমি ক্যান্সেল বুটামত টিপিম। আপুনি নিজেই এই বিকল্পটো অন্বেষণ কৰিব পাৰে। পৰৱৰ্তী বিকল্প হল ইনচাৰ্ট লিংক। এইটোত টিপক। এডিট লিংক ডায়লগ বক্স খোলে। টেক্সট to display ফিল্ডত
আপুনি লিংক হিচাপে যি বিচাৰে সেই টেক্সট লিখক মই স্পোকেন টিউটৰিয়েল লিখিম লিংক টো বিভাগত ডিফল্ট ৰূপে ওয়েব এড্ৰেছ বিকল্পটো নিৰ্বাচিত টেক্সট ফিল্ডত এই URL লিখক http://spoken-tutorial.org আৰু OK বুটামত টিপক এতিয়া আপুনি কন্টেন্ট এলাকাত স্পোকেন টিউটৰিয়েল টেক্সট দেখিব পাৰে যি হাইপাৰলিংক কৰা আছে হাইপাৰলিংক কৰা টেক্সটত টিপু টেক্সটৰ তলত এটা সৰু পপ উইন্ডো খুলে এইটোৱে কয় যে গো টু লিংক প্ৰদৰ্শিত URLত টিপিলে এইটোৱে স্পোকেন টিউটৰিয়েল ৱেবসাইটৰ হোম পেজত লৈ যাব URL সলাবলৈ বা লিংক মুছি পেলাবলৈ আমি যথাক্ৰমে চেঞ্জ বা ৰিমুভ বিকল্পত টিপিব পাৰো আমি এই ইমোটিকন আইকনৰ সাহায্যে বিভিন্ন পিক্টোৰিয়েল উপস্থাপনাও সন্নিবেশ কৰিব পাৰো যেতিয়াই প্ৰয়োজন হয় আপোনাৰ ইমেইল যোগাযোগত এই বৈশিষ্ট্য ব্যৱহাৰ কৰক ট্ৰেশ আইকনৰ পূৰ্বত সেভড টেক্সট লক্ষ্য কৰক আমি যেতিয়াই বিষয়বস্তু যোগ কৰো বা মুছি পেলাও আমাৰ ইমেইল ডিফল্ট ড্ৰাফটছ ফোল্ডাৰত অটো সংৰক্ষিত হ'ব কোনো কাৰণত পাৱাৰ গুচি গলে বা ইন্টাৰনেট সংযোগ নাথাকিলে এইটো লিখিত মেসেজ উভতি পোৱাত খুবেই সহায়ক হয় যদি আমি এই মেসেজ মুছি পেলাব বিচাৰো ট্ৰেশ আইকনত টিপক এই ক্ৰিয়ায়ে ড্ৰাফটছ ফোল্ডাৰ পৰাও ইমেইলটো মুছি যাব ট্ৰেশ আইকনৰ ওচৰত থকা মোৰ অপশনছ বিকল্পত টিপক ডিফল্ট টু ফুল স্ক্ৰিন বিকল্পয়ে কম্পোজ উইন্ডোক ডাঙৰ কৰিব লেবেল আমি পিছৰ টিউটৰিয়েলত এই বৈশিষ্ট্য সম্পৰ্কে শিকিম প্লেইন টেক্সট মোড বিকল্পয়ে আমি কৰা সকলো ফৰমেটিং মুছি পেলাই আৰু মেইলক প্লেইন টেক্সটলৈ ৰূপান্তৰ কৰে প্ৰিন্ট বিকল্পয়ে কম্পোজ কৰা মেইলক ডিফল্ট কনফিগাৰ কৰা প্ৰিন্টাৰত পঠাব চেক স্পেলিংয়ে লিখিত বিষয়বস্তুৰ বানান চেক কৰিব এতিয়া আমি আমাৰ মেইল পঠাবলৈ প্ৰস্তুত সেন্ড বুটামত টিপক আমি পৰ্দাত নিম্ন মেসেজ পাও This drive file isn't shared with all recipients. ইয়াৰ কাৰণ হল আমি এই ইমেইলত চিহ্নিত কৰা লোকৰ সৈতে ফাইল শেয়াৰ কৰা নাছিলো Share and send বুটামত টিপক পৰ্দাত আমি দুটা মেসেজৰ যিকোনো এটা চাম আপোনাৰ মেসেজ হয় sending বা your message has been sent পঠোৱা মেইল চাবলৈ view message লিংকত টিপক আমি ইয়াত জিমেইল পঠিয়াইছো সেই ইমেইলৰ বিষয়বস্তু দেখিব পাৰো এতিয়া এটা কৰি এইবোৰ চাব পাৰো ইয়াত অ্যাটাচমেন্ট আছে আৰু ইয়াত URL লিংক মেইল এড্ৰেছৰ তলত এটা উল্টা ত্ৰিভুজ মানে ইনভাৰ্টেড ট্ৰায়াঙ্গল আছে যি হেডাৰৰ বিৱৰণ দেখায় এইটোত টিপু আমি 2CC আৰু BCC ফিল্ডত সকলো প্ৰাপকৰ ইমেইল আইডি দেখিব পাৰো এতিয়া চাও ইমেইল কিভাবে প্ৰাপকৰ তালিকাত দেখাত হয় এইটো প্ৰাপকৰ ইমেইল আইডি হয় যি CCত চিহ্নিত আছে যি মেসেজ পঠোৱা হৈছে আপুনি সেইবোৰ দেখিব পাৰিব পঢ়াৰ বাবে এইটো খুলু show detailsত টিপক এইটোৱে 2 আৰু CCক দেখায় কিন্তু BCC প্ৰাপকক নেদেখায় এইটো BCCত চিহ্নিত এজন প্ৰাপকৰ ইমেইল আইডি হয় আপুনি এতিয়া পঠোৱা মেসেজ দেখিব পাৰে পঢ়াৰ বাবে এইটো খুলু show detailsত টিপক আপুনি 2CC আৰু BCC প্ৰাপকৰ বিৱৰণ দেখিব পাৰে এতিয়া প্ৰেৰকৰ জিমেইল একাউণ্টত উভতি আহো ইয়াত চাওক আমি BCCত দুজন প্ৰাপকৰ উল্লেখ কৰিছো কিন্তু ইয়াত আমি মাত্ৰ এটা ইমেইল আইডি দেখিব পাৰো অন্যটো দৃশ্যমান নহয় এইভাবে BCC বৈশিষ্ট্যয়ে কাম কৰে আশা কৰো আপুনি পৰিষ্কাৰভাৱে পাঠ্যক্ৰম বুজিব পাৰিছে আমি টিউটৰিয়েলৰ শেষলৈ আহিছো সংক্ষিপ্তকৰণ কৰো এই টিউটৰিয়েলত আমি শিকিছো ইমেইলৰ প্ৰাপক যি হল 2CC BCC ইমেইলৰ টেক্সট ফৰমেটিং ইমেইলত সংযুক্ত ফাইল গুগল ড্ৰাইভ দ্বাৰা শেয়াৰ কৰা ফাইল ইমেইলত ফটো বা লিংক সন্নিবেশ কৰা আৰু কম্পোজ উইন্ডো বিকল্প সম্পৰ্কে এই লিংকত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সংক্ষেপে বুজায় এইটোক ডাউনলোড কৰি চাওক
আমি কৰ্মশালা আয়োজন কৰো আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰও দিও বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ এনএমইআইচিটি এমএচআৰডি দ্বাৰা সমৰ্থিত এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য এই টিউটোৰিয়েলটো আইআইটি বম্বেত স্পোকেন টিউটোৰিয়েল প্ৰকল্প দ্বাৰা কৰা হৈছে মই মৌচুমী মেধি বিদায় লৈছো ধন্যবাদ